Hello students, to SEBৰ পৰা ৰিজাল্টৰ ৰিগাৰ্ডিং এখন নোটিছ আহিছে তো বহুত ষ্টুডেন্টে প্ৰশ্ন কৰি আছিল কেনেকৈ তোমালোকে ৰিজাল্টটো চাব পাৰিবা তো তাৰ ৰিগাৰ্ডিং SEB এখন নোটিছ দিছে নোটিছখনত কি কৈছে চোৱা তো নোটিছখন আজি দিয়া হৈছে আৰু নোটিছখনত কোৱা হৈছে যে তোমাৰ লগৰ ৰিজাল্ট দিব 10:30 বজাত আৰু যেহেতু তোমালোকৰ 10:30 বজাত ৰিজাল্ট দিব তো বহুতে কনফিউজ হৈ আছে কেনেকৈ ৰিজাল্ট চেক কৰিবা তো ইয়াত চোৱা ৰোল তাৰছত B25 বুলি থাকিব তাত তোমালোকে নিজৰ ৰোলটো এন্টাৰ কৰিবা তাৰছত নাম্বাৰ থাকিব নাম্বাৰটো তোমালোকে এন্টাৰ কৰিব লাগিব আৰু কোনকিটা ওয়েবসাইট আৰু কোনখিনি এপত পাবা তাৰ ৰিগাৰ্ডিংও লিখা হৈ আছে চোৱা তো ইয়াতে চোৱা sebaonline.org ৰিজাল্ট শিক্ষা তো তেনেকুৱা আছে যিমানখিনি ওয়েবসাইট আছে য'ত ৰিজাল্ট দিব ইয়াত লিষ্ট কৰা হৈ আছে তো ইয়াৰ ভিতৰত যিকোনো ওয়েবসাইটত গৈ তোমালোকে নিজৰ ৰিজাল্টটো লব পাৰিবা তো যদি ওয়েবসাইটত লম বুলি ভাবা তেনেহলে sebaonline.org তাৰছত ৰিজাল্ট শিক্ষা তো এই দুটাত প্ৰথম যাবা কাৰণ সেই দুটাত মানে ফাৰ্স্ট ৰিজাল্টটো পোৱা যায় তো বাকি বিলাকতো পোৱা যাব যদিহে ট্ৰাফিক থাকে প্ৰথম দুটাত আৰু লোডিং হৈ থাকে তেনেহলে বাকি গিটাটো তোমালোকে চাব পাৰিবা আৰু 15 নম্বৰত আছে মোবাইল এপ SEB ৰিজাল্ট যোনটো মই আগতে কৈ থৈ দিছিলো তোমালোকক SEB এপটো ডাউনলোড কৰি থব কাৰণে তাতো তোমালোকৰ ৰিজাল্ট দিব তো 14টা ওয়েবসাইট আছে য'ত তোমালোকে ৰিজাল্ট কালেক্ট কৰিব পাৰিবা আৰু এটা মোবাইল এপ আছে তাতো তোমালোকে ৰিজাল্ট কালেক্ট কৰিব পাৰিবা আৰু বহুত ষ্টুডেন্টে মোক মেছেজও কৰিছিলে কিয়তে SEB এপটো লৈছে আৰু তাত কোনো ধৰণৰ ৰোল আৰু নাম্বাৰ এন্টাৰ কৰা অপচন নাই বুলি কৈ আছে তো ইয়াত তোমালোকে চাব পাৰা ৰিজাল্ট টুডে এট 10:30 AM কৈছে যেতিয়া 10:30 বাজিব তেতিয়া অপচনখিনি আহি যাব তাত তোমালোকে নিজৰ ৰোল আৰু নাম্বাৰটো এড কৰি দিবা তেতিয়া তোমালোকৰ ৰিজাল্টটো আহি যাবগৈ প্ৰথম 2-3 বাৰ মান নাহিব পাৰে লোডিং হৈ থাকিব পাৰে কাৰণ যেটো ট্ৰাফিক বহুত হ'ব কিন্তু তোমালোকে ট্ৰাই কৰি থাকিবা নিশ্চয় আহি যাবগৈ তো ইয়াতো তোমালোকে পাৰিবা এটা সকে মনত প্ৰশ্ন উঠিছে কাৰণ বহুতে ফাৰ্স্ট ৰিজাল্ট এপটো ডাউনলোড কৰি থৈ দিছা তো তাত নিদিব নেকি তো তাতো দিব হেটো অফিচিয়েল নহয় হলে তাতো কিন্তু ৰিজাল্ট দিয়ে তো তোমালোকে চাবা আৰু যেতিয়া ৰিজাল্ট আহিব আৰু কমেন্ট কৰি জনাবা কেনেকুৱা হয় ৰিজাল্ট লগতে সকলোকে অল দা বেষ্ট আৰু যদি তোমালোকৰ ৰিজাল্ট ভাল হয় তেনেহলে কংগ্ৰেচুলেচন আৰু যদি ৰিজাল্টটো তোমালোকৰ ভবা মতে নহয় বা বেয়া হৈ যায় তেতিয়া ইমানটা দুখ কৰি নাথাকিবা কাৰণ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টে তোমাক কলেজ এখনত এডমিশন লওতে সহায় কৰে আৰু তোমালোকক কনফিডেন্স দিয়াত সহায় কৰে ফিউচাৰলৈ তো হেতুৱে হয় বেলেগ ইমানটা কাম নাই তোমালোকৰ যদি প্ৰাইভেট কলেজত এডমিশন লোৱা তেনেহলেটো ৰিজাল্টটো ইমানটা নাচায়ো হলে অল দা বেষ্ট আশা কৰিছো সকলোৰে ৰিজাল্ট যাতে ভাল হয় আৰু তোমালোকে আমাৰ WhatsApp চেনেলত জয়েন কৰিবা তাত সকলো ধৰণৰ আপডেটছ পাই থাকিবা আৰু ফাৰ্স্ট ইয়াৰৰ কাৰণে আমি যিমান পাৰো তোমালোকক সহায় কৰি যাম আৰু আমাৰ এই YouTube চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰিব নাপাহৰিবা